এই পুৰণি ঘৰটোৰ কিবা এটা কৰিব লাগিব। মাকৰ দ্বিতীয় মৃত্যু বাৰ্ষিকৰ দিনা ডাঙৰ ভায়েকে তাইক আৰু সৰু ভনীয়েকক উদ্দেশ্য কৰি কৈছিল। তাই বুকুখন আজান বিষ এটাই হেঁচি ধৰিছিল। কোনোমতে চৰাঘৰৰ পৰা ওলাই আহি চোতালৰ দাঁতিৰ বকুলজোপাৰ তলৰ আন্ধাৰখিনিত ৰৈ পৰা চকুলো দুটোপাল মোহাৰি লৈছিল। বকুলৰ গোন্ধটো বুকুৰ বহু ভিতৰলৈ সোমাই গৈছিল। এই বকুলজোপাৰ তলতেতো ভাই ভনী তিনিওটাই বালিঘৰ সাজিছিল। বীৰেন দত্তদেৱৰ গীতটো কাণত বাজি উঠিল। বকুলৰ কথা কৰে বহুতো চিনাকি মুখ, চকুৰ আগেদি ভাহি যায় বহুতো পাহৰা গান। বহু মান অভিমান বকুলেই দিয়ে সোঁৱৰাই। আজি সম্পূৰ্ণ 1 বছৰৰ পিছত মাকৰ তৃতীয় মৃত্যু বাৰ্ষিকৰ বাবে আহি লোহাৰ জোপনাখন খুলি বুকুখনে হাহাকাৰ কৰি উঠিল। চিনাকি বকুলজোপাত মাটিত বাগৰি আছে। ছিন্নমূল গুৰিটো বৈষ্ণৱৰ বালিঘৰ সজা ঠাইডোখৰতে পৰি আছে। ধন্যবাদ।